ৰাৱণে মহিলাৰ বিষয়ে চাৰিটা এনে কথা কৈছিল যি জানি আপুনি ক'ব সঁচাকৈ ৰাৱণ বহুত জ্ঞানী আছিল। ৰাৱণে কৈছিল এনেকুৱা মহিলাৰ পৰা যিমান সোনকালে পাৰে আঁতৰি যোৱাটো আৱশ্যক আৰু বহুত কথাই কৈছিল। এইবোৰ শুনি আপুনি আচৰিত হৈ যাব। ৰাৱণৰ এই কথা জানি আপুনি এই ভিডিঅ'টো নিশ্চয় লাইক কৰিব। বন্ধুসকল, ৰাৱণ ৰামায়ণৰ প্ৰমুখ্য চৰিত্ৰ আছিল। ৰাৱণ লংকাৰ ৰজা আছিল। ৰাৱণ দশানন ৰূপেও জনাজাত আছিল। শাস্ত্ৰৰ মতে ৰাৱণ মহাপণ্ডিত আৰু মহাজ্ঞানী আছিল। সকলো কথাৰ জ্ঞান আছিল। ৰাৱণ ইমানেই জ্ঞানী আছিল যে ভৱিষ্যতে কি হ'ব তেওঁ গম পাইছিল। বন্ধুসকল, ৰাৱণ এজন অসুৰ আছিল যদিও সীতা দেৱীক নিজৰ মৰ্যাদা বচাই অপহৰণ কৰিছিল। নিজৰ ছাঁটোও পৰিব দিয়া নাছিল ৰাৱণে মাতা সীতাৰ ওপৰত। কিন্তু ৰাৱণৰ এইটো ভুল আছিল যে ৰাৱণে অমৰ হোৱা আৰু সোণৰ লংকাখনক লৈ ইমানেই অহংকাৰ কৰিছিল যে নিজে নিজৰ সৰ্বনাশ কৰিলে। মহিলাসকলৰ বাবে চাৰিটা এনেকুৱা কথা কৈছিল যি শুনি আপুনি আচৰিত হৈ যাব। মহিলাৰ বিষয়ে চাৰিটা কথা জনাটো আপোনাৰ বহুত জৰুৰী। স্ত্ৰীৰ লোভ। ৰাৱণে প্ৰাণ ত্যাগ কৰা আগমুহূৰ্তত স্ত্ৰীৰ বিষয়ে কৈছিল। স্ত্ৰী বহুত স্বাৰ্থপৰ হয়, কিন্তু সিহঁতে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে যিকোনো কাম কৰিব পাৰে, লাগিলে আপোনাক প্ৰতাৰণা কৰিব পাৰে। ৰাৱণে এইটোও কৈছিল যে স্ত্ৰীয়ে নিজৰ যিকোনো কথা অতি শীঘ্ৰে সলাই দিব পাৰে। এনে অৱস্থাত কেতিয়াও সঁচা কথা নকয়। স্ত্ৰীৰ ওপৰত বহুত বিচাৰ বিবেচনা কৰিহে বিশ্বাস কৰা উচিত। স্ত্ৰীয়ে য'তে ত'তে কথা লগাই ফুৰে। এনেকৈ স্ত্ৰীয়ে মানুহৰ মাজত কাজিয়া লগাই দিয়ে। ৰাৱণে কোৱা কথাখিনি আপুনি সত্য বুলি ভাবেনে? যদি ভাবে কমেণ্ট কৰিব। ৰাৱণে নিজৰ প্ৰাণ ত্যাগ কৰাৰ আগমুহূৰ্তত এইটোও কৈছিল যে স্ত্ৰীৰ পেটত কোনো কথা নৰখে, লাগিলে আপোনাৰ নিজৰ সম্বন্ধই নহওক কিয়। আপোনাৰ চৰিত্ৰ এদিন হলেও উদঙাই দিব। এই কাৰণে স্ত্ৰীক গুপ্ত কথা কেতিয়াও ক'ব নালাগে। স্ত্ৰী অতি শীঘ্ৰে কোনো ব্যক্তিৰ সংস্পৰ্শত আহিব পাৰে, সি পুৰুষেই হওক বা মহিলাই হওক। এনেকৈ বেলেগৰ কথা মতে নিজৰ সংসাৰ বিনাশ কৰিব পাৰে। স্ত্ৰীৰ যেতিয়া খং উঠে তেতিয়া কাকো ৰেহাই নিদিয়ে, লাগিলে নিজৰ পতিয়েই নহওক কিয়। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।